যি কব খোজা আজিয়ে কোৱা অকালতে হেৰাই গৈছিল এক বলিষ্ঠ কণ্ঠ হৃদয় চুই যোৱা এই কণ্ঠ স্মৃতিৰ পৰা হেৰুৱাব নোখোজে হাজাৰ হাজাৰ গুণমুগ্ধই জাতিৰ নামত উৎসৰ্গিত আছিল বুকু চুই যোৱা মগজু আলুৰি যোৱা এই কণ্ঠ আন কোনো নহয় সেই কণ্ঠৰ নাম ৰাজীৱ হদিয়া মঞ্চত গীত গাই থাকোঁতে ঢলি পৰা ৰাজীৱ হদিয়াক বুকুৰ মাজত জীয়াই ৰাখিবলৈ পণ লৈছে গুণমুগ্ধই অহা 9 ফেব্ৰুৱাৰীত প্ৰয়াত শিল্পীগৰাকীৰ হদিয়াৰ টুপচিঙাৰ বাসগৃহত সম্পন্ন হ'ব আদ্যশ্ৰাদ্ধ এই আদ্যশ্ৰাদ্ধ সুচাৰুৰূপে পাতিবলৈ উবুৰি খাই পৰিছে ৰাইজ হাতত দা কুঠাৰ লৈ যিয়ে যি ধৰণে পাৰে লাগি লৈছে আদ্যশ্ৰাদ্ধ আয়োজনত কোনেও কাকো মাতিবলগীয়া হোৱা নাই নিজে নিজৰ দায়িত্ব বুজি নামি পৰিছে আদ্যশ্ৰাদ্ধৰ প্ৰস্তুতিত এয়াই শিল্পীগৰাকীৰ প্ৰতি মৰম প্ৰয়াত গণশিল্পী ৰাজীৱ হদিয়াৰ আদ্যশ্ৰাদ্ধত প্ৰায় 1 লাখ অতিথিৰ বাবে 23টা লংগৰত অতিথিক আপ্যায়ন কৰাৰ বৃহৎ প্ৰস্তুতি হদিয়াবাসীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আয়োজনৰ বাবে বিভিন্ন দল সংগঠন তথা হদিয়া ৰাইজৰ উমৈহতীয়া প্ৰচেষ্টাত গঠন হৈছে এখন পূৰ্ণাংগ আয়োজক কমিটিও সমগ্ৰ হদিয়াবাসী মানুহে এটা নতুনত্ব দেখিবলৈ পাব গণশিল্পীৰ প্ৰকৃতৰ ভাৱ মনৰ যিটো মৰম সেই মৰম দেখি পাব বুলি মই অনুভৱ হয় 1 লাখৰ ওপৰত মানুহ হ'ব বুলি আমাৰ ধাৰণা আমি তাতোতকৈ বেছি আশা কৰিছোঁ 23খন গাঁৱে ইতিমধ্যে তেখেতলোকে দায়িত্ব লৈছে প্ৰতিখন গাঁৱে মিনিমাম 10,000 পৰা মানুহ ভাত খুৱাবৰ পৰাকৈ ৰেডি হৈ আহিব গতিকে 23টা লংগত আমি যদি তেনেকৈ কওঁ আমি 2 লাখতকৈ ওপৰত মানুহ ভাত খুৱাব পাৰিম প্ৰয়াত গণশিল্পী ৰাজীৱ হদিয়াক পৰলোক গমন হোৱা প্ৰায় 16 দিন অতিক্ৰম কৰিলে পৰিয়ালক সাহস দিবলৈ প্ৰায় প্ৰতিটো দিনেই হদিয়াৰ টুপচিঙাৰ বাসগৃহত ভিৰ কৰিছেহি অসংখ্য গুণমুগ্ধই ৰাইজৰ এই উপস্থিতি দেখিয়েই স্থানীয় লোকে ধাৰণা কৰিছে আদ্যশ্ৰাদ্ধৰ দিনটোত লক্ষাধিক লোক সমবেত হ'ব অঞ্চলটোত লক্ষাধিক লোকৰ আপ্যায়নত যাতে কোনো ক্ৰুটি ৰৈ নাযায় তাৰ প্ৰতি সচেতন স্থানীয় লোক বাহৰ বেঞ্চ ডেস্ক সাজিয়েই সকলো অতিথি বহুৱাৰ আয়োজন ইয়াৰ উপৰিও অতিথিসকলক আপ্যায়নৰ বাবেও প্ৰতিখন গাঁৱে দায়িত্ব গ্ৰহণ কৰিছে ৰাজীৱ হদিয়া কোন তেওঁক চিনি নোপোৱা বুলি বহুজনে ব্যক্ত কৰিছিল এতিয়া মই তাক ইমান মই চিনি নাপাওঁ কিন্তু এই আদ্যশ্ৰাদ্ধ পাতি হদিয়াবাসীয়ে দেখুৱাব খুজিছে ৰাজীৱ হদিয়া আচলতে কোন যে প্ৰকৃততে শিল্পী হ'লে শিল্পীৰ মনৰ হ'ব লাগে ৰাজীৱ হদিয়াৰ দৰে হ'ব লাগে আমি যাতে জাতিটোৰ বাবে কথা কোৱা কোনেও নাথাকিলে এষাৰ গানেৰে বিশ্বক জনাই দিয়া এজন সাহসী শিল্পী হোৱাটো মোৰ মনেও এতিয়া মই ভাবোঁ বিচাৰোঁ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ